ৰাইজৰ দলে আমি অসমত আসন একেবাৰে কমকৈ বিচাৰিছোঁ, একেবাৰে আসন কমকৈ বিচাৰিছোঁ। মই সংখ্যাটো আজিৰ দিনটোত কৈ দিব খোজা নাই এইকাৰণে যে আমাৰ আলোচনা চলি আছে, কিন্তু নহ'লেতো মই আপোনালোকক সংখ্যাটোৱে কৈ দিলোঁহেঁতেন। ইমান কমকৈ বিচাৰিছোঁ আৰু তাৰ পাছত আমি যিকেইটা সমষ্টি বিচাৰিছোঁ সেইকেইটা সমষ্টি যদি আমাক নিদিয়ে তেতিয়াহ'লে আমাৰ কোনো উপায় নাথাকিব। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছোঁ যে ধিঙত আমি যোৱাবাৰ 48,000 ভোট পাইছিলোঁ, ছেকেণ্ড পজিশ্যন। যোৱাবাৰ কংগ্ৰেছ আৰু AIDF লগ লাগি খেলাৰ সময়ত আমি ছেকেণ্ড পজিশ্যনত আছিলোঁ আৰু আমাৰ মেহবুব মুক্তাৰে তেতিয়া চাঞ্চল্যৰ সৃষ্টি কৰি আছিলে। এইবাৰ আমি যোৱা 5টা বছৰ ধৰি ইয়াত লাগি আছোঁ। আমি প্ৰত্যেকটো বুথ কমিটি তৈয়াৰ কৰি লৈছোঁ আৰু আমি কংগ্ৰেছ দলক বাৰম্বাৰ জনাই আছোঁ যে ধিং সমষ্টিটোত আমি নিৰ্বাচন খেলিমেই। মেহবুব মুক্তাৰে আমাৰ ধিং সমষ্টিটোত নিৰ্বাচন খেলিব, এই কথাটো সকলোৱে জানে। গতিকে মই আহ্বান জনাম যে কংগ্ৰেছ দলে ধিং সমষ্টিটো স্বপ্ৰণোদিতভাৱে আমাৰ দলকে এৰি দিব, আৰু এৰি যদি নিদিয়ে তেতিয়াহ'লে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। আমাৰ কাৰণে এইটো এটা আনকম্প্ৰমাইজিং চিট হয়। সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে আপোনালোকক কৈ দিছোঁ যে আপোনালোকে নিজে খবৰ লৈ লওক যে আজিৰ দিনটোত ধিং সমষ্টিত আটাইতকৈ ভাল সংগঠন কাৰ। আজিৰ দিনটোত ধিং সমষ্টিত ৰাইজৰ উৎসাহটো কি চলি আছে। আজিৰ দিনটোত মেহবুব মুক্তাৰ নিজে এজন সাংবাদিক আছিলে, আপোনালোকে সকলোৱে জানে। তেওঁ এজন ধৰ্মনিৰপেক্ষ মানুহ হিচাপে, সকলো জাতিৰ মানুহৰ মাজত মিলা মিছা কৰা মানুহ হিচাপে তেওঁৰ প্ৰতি সকলো জাতি ধৰ্মৰ মানুহে এটা আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে মই অতি স্পষ্ট ভাষাত কৈ দিছোঁ যে গোটেই অসমত মাত্ৰ কেইটামান সমষ্টিত আমি চিট বিচাৰিছোঁ, আসন বিচাৰিছোঁ, আৰু এই কেইটামান সমষ্টিৰ ভিতৰত আমাৰ ধিং সমষ্টিটো এৰিব নোৱাৰা সমষ্টি, আৰু এই সমষ্টিটোত যদি আমাক এৰি নিদিয়ে তেতিয়াহ'লে আমাৰ আৰু কোনো উপায় নাথাকিব। চাই লওঁ, আমি বিচাৰিছোঁ, আমাক দিব নিশ্চয়, আমি দিব নিশ্চয়। আমি একেবাৰে সামান্য চিটত সংখ্যালঘু চিট বিচাৰিছোঁ, তাৰ মাত্ৰ যিকেইটা সামান্য চিট সংখ্যালঘুত বিচাৰিছোঁ তাতকৈ দুগুণ চিট আমি সংখ্যাগুৰুত বিচাৰিছোঁ, দুগুণ। একেবাৰে সামান্য আৰু ক'বলৈকে লাজ লগা চিটত বিচাৰিছোঁ আমি। এইবাৰ এলায়েন্সটো হৈ যাওক বুলি ভাবি, এইবাৰ বিজেপিক হৰুৱাম বুলি ভাবি। তাৰ পাছতো যদি আমাক গুৰুত্ব নিদিয়ে, যদি আমাৰ কথাখিনি নামানে, তেতিয়াহ'লে উপায় নাথাকিব আমাৰ কাৰণে। নহয় মানে কালি মোক সাংবাদিকবিলাকে সুধি আছিলে যে আপুনি কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব নে কংগ্ৰেছৰ লগত সংঘাত হ'ব, কংগ্ৰেছৰ লগত থাকিবনে নাই। মই বোলো কেলৈ আপোনালোকে এইবিলাক সুধি থাকে, আমাৰ এলায়েন্স হ'বই। আৰু মই নিজেই কংগ্ৰেছৰ হৈ মই কৈছিলোঁ ষ্টাৰ কেম্পেইনাৰ হ'ম, ব্ৰেণ্ড এম্বেচাডৰ হ'ম। মই পজিটিভ দিশত কৈ আছিলোঁ যে এইটো আমাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কোনো ধৰণৰ কাজিয়া নহয়। আমি কংগ্ৰেছে আমাৰ কাৰণে প্ৰচাৰ চলাব, আমি কংগ্ৰেছৰ কাৰণে প্ৰচাৰ চলাম। মই কৈছিলোঁ যে গৌৰৱ গগৈ আমাৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব, মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ম। আমি চবেই লগ লাগি এইবাৰ বিজেপিক হৰুৱামেই। এই অৰ্থত মই কথাটো কৈছিলোঁ। যদি এই কথাটোতো যদি কোনোবাই ভুল দেখুৱাবলৈ বিচাৰে তেতিয়াহ'লে আৰু সেইটো তেওঁলোকৰ কথা। আমিতো পজিটিভ দিশত কৈ আছোঁ, আমি এলায়েন্সৰ পক্ষত কথাবিলাক কৈ আছোঁ। আমাক যেতিয়া সাংবাদিকে সুধিছে যে আপোনালোকৰ সংঘাত হ'ব নেকি, কংগ্ৰেছৰ লগত আপোনালোকৰ যুঁজ বাগৰ হ'ব নেকি, মই কৈছোঁ যে নাই, মই নিজেই কেম্পেইন কৰিবলৈ যাম, এনেকৈহে কৈছোঁ। মই নিজে ষ্টাৰ কেম্পেইনাৰ কংগ্ৰেছৰ, মই নিজেই আপোনাৰ কি বুলি কয় ব্ৰেণ্ড এম্বেচাডৰ হ'ম কংগ্ৰেছৰ। এইবুলি মই পজিটিভ কথাটো কৈছোঁ। সেইটো কথা যদি কোনোবাই আৰু বেলেগ ধৰণে অৰ্থ উলিয়ায় তেতিয়াহ'লে তেওঁলোকৰ মনটো ভাল থাকিব নালাগিব, তেওঁলোকৰ অলপ গণ্ডগোল থাকিব লাগিব। মই নাজানো কোনে কি কৈছে, সেইটো মই শুনা নাই। আপোনালোকে নিজে দেখিছে মই মিটিঙতে বহি আছোঁ। যদি কোনোবাই এই কথাটোৰ বেলেগ মিনিং উলিয়াব খুজিছে তেতিয়াহ'লে মই ভাবোঁ যে সেই কথাটোৰ বেলেগ মিনিং উলিওৱা কথাটোত অলপ কিবা গণ্ডগোল আছে। মই আসনৰ সংখ্যাটো ক'ব নোৱাৰিম, সেইটো আমাৰ যিহেতু আলোচনা চলি আছে, মই আসনৰ সংখ্যাটো ক'ব নোৱাৰিম। কিন্তু একেবাৰে মিনিমেল বুলি যাক কয়, মিনিমেল, ইমান কম যে মই আপোনালোকক ক'লে আপোনালোকে